নমস্কাৰ শ্ৰদ্ধেয় মোৰ 33 নং পূব বেকিলি গ্ৰাম পঞ্চায়তৰ সমূহ সদস্য সমূহ ভোটাৰ ৰাইজক মই মোৰ হিয়া ভৰা মৰম আৰু স্নেহ যাচিছোঁ। লগতে তেওঁলোকৰ আশীৰ্বাদ বিচাৰি আজি মই মোৰ বাইক ৰেলী গাড়ী ৰেলী যি প্ৰগ্ৰাম আছে সেইটো আৰম্ভ কৰিব ওলাইছোঁ। মই আশাবাদী আজি ৰাইজ যিদৰে মোৰ লগত ওলাই আহিছে, মই এইবাৰ জিকিমে। ৰাইজে বিচাৰিছে যে দুখিলা পাতৰ ছবিত নিৰ্দলীয় প্ৰাৰ্থী পুষ্পকুমাৰ দাসক জয়যুক্ত কৰিব আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে, কাউন্সিলৰ হিচাপে। মোৰ লগত সকলো সংগঠনৰে ব্যক্তি জড়িত আছে, কাৰণ মই নিৰ্দলীয়ভাৱে এই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ, ৰাইজৰ হকে কৰিছোঁ। মোৰ লগত আছে যৌথ মঞ্চৰ সমূহ সদস্য, নগৰ মলকাৰ আদি কৰি আমাৰ যিখিনি যৌথ মঞ্চৰ আছে চব মোৰ লগত আছে। আৰু আছে মোৰ RSSৰ সমূহ আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ প্ৰতিজন সদস্যই, প্ৰতিজন বিষয়ববীয়াই। ইয়াত আমাৰ বিজেপি বা আন দলৰ লগত আমাৰ কোনো হেৰি নাই। আমি অকল মতামত আমাৰ লগত যিহেতু দলীয় সংগঠনত নিমিলিলে, আমাক যি টিকট দিম বুলি তেওঁলোকে প্ৰতাৰণা কৰিলে, সেই তাৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে ৰাইজ ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। ৰাইজেই ৰজা, ৰাইজেই জিকাব, ৰাইজেই গঢ়িব, ৰাইজেই আজি ৰাইজ ওলাই আহিছে সিহঁতৰ যি প্ৰতাৰণাৰ তাৰ বিনিময় দিবৰ কাৰণে, সিহঁতক এসেকা দিয়াৰ কাৰণে ৰাইজ আজি ওলাই আহিছে। আৰু মোৰ এই ৰেলী ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। সমগ্ৰ আমাৰ 33 নং পূব বেকিলি গাঁও পঞ্চায়তৰ এলেকাত মই গোটেই আজি মোৰ প্ৰচাৰ কাৰ্য চলাম। আৰু আজি আমাৰ প্ৰচাৰৰ শেষ টাইম 5টা বজালৈকে আছে। এই 5টা বজালৈকে মই সমগ্ৰ অঞ্চলটোতে মোৰ প্ৰচাৰ কাৰ্য আৰম্ভ কৰিম। আৰু মই ধন্যবাদ যাচিছোঁ মোৰ ৰাভা হাছং যৌথ মঞ্চৰ সমূহ কৰ্মকৰ্তা, সমূহ সদস্যকে। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ RSSৰ আমাৰ দক্ষিণ কামৰূপৰ যিবোৰ বিষয়ববী আছে তেওঁলোক আজি মোৰ লগত আছে আৰু তেওঁলোকে মোক সঁহাৰি জনাইছে। আৰু সেয়ে মই নিৰ্দলীয়ভাৱে উঠিছোঁ। মোৰ জয় নিশ্চিত, জয় মোৰ অনিবাৰ্য, জয় বিচাৰিছে ৰাইজে। আৰু মোক তেওঁলোকে দুখিলা পাতৰ ছবিত তেওঁলোকৰ বহুমূলীয়া ভোটটো দি অহা 7 তাৰিখে মোক জয়যুক্ত কৰিব বুলি মই আশাবাদী। আৰু মই ইয়াকে কৈ মোৰ জয়যাত্ৰা আৰম্ভ কৰিছোঁ। ৰাইজ মোৰ লগত আছে।